আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ যিবিলাক কনষ্টেবল হাবিলদাৰ বা লেছ নায়কৰ পৰা ডিপাৰ্টমেণ্টেল এক্সাম হ'ব ASIৰ কাৰণে সেইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। এইটো হ'ল ৱেষ্ট বেংগলৰ 2023 চনত ৱেষ্ট বেংগল কনষ্টেবল বা হাবিলদাৰ বা লেছ নায়কৰ পৰা ASI লৈ পদোন্নতিৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সাম হৈছিল। এই এক্সামৰ কোৱেশ্চন পেপাৰটো আজি আমি লৈ আহিছোঁ। এইটো আমাৰ অসম পুলিচৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আজিৰ ভিডিঅ'ত আমি গোটেই কোৱেশ্চনটো ডিছকাছ কৰিম। তোমালোকে একফালৰ পৰা চাই ল'বা বা আপোনালোকে একফালৰ পৰা চাই ল'ব। যদি কিবা ভুল হয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। চ' প্ৰথম কুৱেশ্চনটো আছিল হুইচ ইজ দ্য লেটেষ্ট ভাৰ্চন অফ উইণ্ড'জ। এইটো হ'ল হুইচ ইজ দ্য লেটেষ্ট ভাৰ্চন অফ উইণ্ড'জ। অপশ্যন চি ৰাইট এনচাৰ। 2 নম্বৰ কুৱেশ্চন আছিল হুইচ অফ দ্য ফলোয়িং ইজ ইউজ টু এক্সটেনশ্যন অফ এ এক্সেল ফাইল। ইয়াত ৰাইট অপশ্যন হ'ব বি .xlxs। অ'কে, চ' 3 নম্বৰ কুৱেশ্চনটো আছিল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTML। HTMLৰ ফুল ফৰ্ম কি আছিল? হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। ইয়াতে ডি অপশ্যনটো ৰাইট আনচাৰ। 4 নম্বৰ কুৱেশ্চনৰ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CCTNS। CCTNSৰ ফুল ফৰ্ম কি আছিল? ইয়াতে ডি অপশ্যনটো ৰাইট অপশ্যন। ক্ৰাইম, ক্ৰিমিনেল, ট্ৰেকিং, নেটৱৰ্ক এণ্ড ছিষ্টেম। 5 নম্বৰ কুৱেশ্চনটো আছিল হুইচ অফ দ্য ফ্লোয়িং ইজ নট এ চাৰ্চ ইঞ্জিন। ইয়াতে এই অপশ্যনটো ৰাইট আনচাৰ জাভা। 6 নম্বৰ কুৱেশ্চনটো আছিল ৰোমৰ ফুল ফৰ্ম কি আছিল? ৰিড অনলি মেমৰি। চি অপশ্যনটো ৰাইট আনচাৰ। নোটছ কৰি লৈ ল'ব আপোনালোকে। 7 নম্বৰ কুৱেশ্চনটো উঠা নাই, সৰি, তাৰ কাৰণে ইয়াতে এই অপশ্যনটো ৰাইট আনচাৰ। চ' 8 নম্বৰ কুৱেশ্চনটো চোৱা দ্য ছেভ অপশ্যন ইজ আণ্ডাৰ হুইচ অফ দ্য ফ্লোয়িং মেনু। ইয়াতে ৰাইট অপশ্যন হ'ব ডি ফাইলত। 9 নম্বৰ BCC ইন ইমেইল ষ্টেণ্ডছ ফৰ। এইটো অপশ্যন এ ৰাইট আনচাৰ, ব্লাইণ্ড কাৰ্বন কপি। 10 নম্বৰ কুৱেশ্চনটো আছিল এনেদৰে কুৱেশ্চন, তোমালোকৰ এনেকুৱা কুৱেশ্চন আহিব সাধাৰণতে IPCৰ ওপৰত আৰু কম্পিউটাৰ এইবিলাকৰ ওপৰত বেছি কুৱেশ্চন হ'ব। তো 10 নম্বৰ কুৱেশ্চনটোৰ ইন মাইক্ৰ'ছফ্ট হুইচ শ্বৰ্টকাট কি ইজ ইউজড ফৰ পেষ্টিং এ ডকুমেণ্ট। ইয়াতে ৰাইট অপশ্যন কাৰ্ল প্লাছ বি। অ'কে, ডি অপশ্যনটো ৰাইট আনচাৰ। 11 নম্বৰ কুৱেশ্চনটো ইয়াতে ল' এণ্ড প্ৰচিডিউৰ। অ'কে, 11 নম্বৰ কুৱেশ্চনৰ এনচাৰটো হ'ব হুইচ ছেকশ্যন অফ CRPC gives power to a police officer to arrest a person to prevent the commission of a cognizable offense। ইয়াতে আমাৰ ৰাইট অপশ্যন হ'ব চি 151। 12 নম্বৰ কুৱেশ্চনটো হুইচ অফ দ্য ফ্লোয়িং কেছ কেন নট বি কনচিডাৰ্ড এজ এ স্পেচিয়েল ৰিপৰ্ট SR কেছ। ইয়াতে ৰাইট অপশ্যন হ'ব চি 223 IPC। 13 নম্বৰ প্ৰচেছ ৰেজিষ্টাৰ্ড মেইনটেইনড এট কোৰ্ট ডিলছ উইথ। 13 নম্বৰ কুৱেশ্চনৰ ৰাইট অপশ্যন হ'ব চি ৱাৰেণ্ট। 14 নম্বৰ কুৱেশ্চন ইনিচিয়েল বাৰ্ডেন টু প্ৰুভ ৰংফুল লছ ইজ অন। ইয়াতে 14 নম্বৰ ৰাইট অপশ্যন চি কমপ্লেইন। হুইচ সেকশন অফ IPC gives the right of private defense against the act of the person of unsound mind। ইয়াতে অপশ্যন ডি ৰাইট আনচাৰ 98। 16 নম্বৰ কুৱেশ্চনটো চোৱা হুইচ অফ দ্য ফ্লোয়িং ইজ নট ট্ৰু। 16 নম্বৰৰ কোনটো তলৰ অপশ্যনটো শুদ্ধ নহয়? চ' এই অপশ্যনটো এনি মেম্বাৰ অফ পাৰ্চন কেন কমিট ডেকুইটি। কুৱেশ্চনটো বহুত কিবা কৰি মই যোগাৰ কৰিছোঁ, কাৰণ ইয়াত ভালকৈ বুজা নগ'লেও তোমালোকে চাই ল'বা। আৰু 17 নম্বৰ হুইচ ছেকশ্যন অফ CRPC gives power to the competent authority to dispersal of unlawful assembly। ইয়াতে 17 নম্বৰ কুৱেশ্চনটোৰ ৰাইট অপশ্যন হ'ব বি নম্বৰ। গুড ফেইথ ৰিকুৱাৰ্ছ। ইয়াতে 18 নম্বৰ কুৱেশ্চনটো হ'ব ৰাইট অপশ্যন এ ডিউ কেয়াৰ এণ্ড এটেনশ্যন।
19 নম্বর কোশ্চেনটো চোৱা 19 আৰু 20 আন্ডাৰ হুইচ সেকশন অফ পুলিচ এক্ট 1861 superior police officer have power to issue license for procession ইয়াতে 19 রাইট অপশনটো হ'ব সি 30 what is the minimum number of person required to form an unlawful assembly ইয়াতে রাইট অপশন হ'ব সি 5 জন 21 police inquiry report on unnatural death should be forwarded to কোড ফরওয়ার্ড করে ইয়াতে আমার রাইট অপশন হবো সাব ডিভিশন ম্যাজিস্ট্রেট সি অপশন টু রাইট 22 নম্বর কোশ্চেন টু হুইচ অফ দ্য ফলোইং সেকশন অফ সিআরপিসি টেলস অ্যাবাউট দ্য ডিউটি অফ এ পুলিশ অফিসার মেকিং অ্যান অ্যারেস্ট টু বিয়ার অ্যান একুরেট ভিজিবল অ্যান্ড ক্লিয়ার আইডেন্টিফিকেশন অফ হিজ নেম ইয়াতে রাইট অপশন হবো বি অপশন টু 41 বি 23 what is the penal section in IPC for voluntarily causing give us hurt by use of acid ইয়াতে এসিড প্রয়োগ স্বেচ্ছাকৃতভাবে গুরুতর আঘাত ঘটনার ভাবে কোনটো আইপিসি দ্বারা মানে কেসটো লিপিবদ্ধ করা হয় 23 এর অপশন বি 326A what is the penal IPC section for wrongful confinement for 7 days ইয়াতে 24 হাত দিন ধরি অন্যায্য আটকের শাস্তির বিধান আইপিসি কোনটো ধারাত ধার্য করা হয় ইয়াতে অপশন সি রাইট অপশন 343 25 which of the following is not an ingredient of rioting ইয়াতে আমার 25 or option A right answer 20 which of the following is penal IPC section of robbery right option to hobo C 392 27 which section of CRPC has laid down the procedure of search of a place ইয়াতে right option hobo B what is the penal IPC section of attempt to murder ইয়াতে right option hobo B 307 29 number question to asil under which section of police act 1861 police officer can be penalized for neglect of duty ইয়াতে right option hobo C who pays bill for prisoners diet prepared by the OC of a PS as per PRB rule 333 ইয়াতে right option hobo C OC himself 33 which section of CRPC gives an arrest person the right to know the ground of arrest and his right to bail ইয়াতে right option hobo D 50 as per police act 1861 who can appoint special police officer 32 option C magistrate 33 which of the following is not true for cognizable offense ইয়াতে right option C no police officer can arrest without warrant 34 under which section of police act 1861 a police officer can arrest a drunkard on road ইয়াতে right option hobo C 35 what is being noted in non general registered as per PRB rule number 537 ইয়াতে right option hobo C option to right non FIR prosecution who of the following is not a public servant as per section 21 of IPC ইয়াতে right option hobo C MLA 37 which of the following is not ingredient of theft under 378 IPC ইয়াতে right option hobo C any property 38
As per PRB rule number 376, how many parts are there in registered of letters received maintained at police station? The right option hobo C 2. Which section of IPC deals with trafficking of a minor? Right option hobo C. Who can give permission to arrest a woman accused before sunrise and after sunset in exemptional circumstances? ইয়াতে right option to hobo D. JM. 41. Which of the following is not true in CW Drury death? ইয়াতে 41 right option hobo C. Death of unmarried woman. 42. Which of the following not disposed of properties is not brought forwarded in red ink property register at the end of the year? ইয়াতে right option to hobo B. Unclaimed. 43. Stalking is punishable under which section of IPC? Right option A. 354D. 44. A movable to murder a police officer knowing fully well that opening fire may cause injuries to innocent person, the police officer opened fire. Which section IPC will provide him the right of private defense? Yate right option hol A 106. Under which section 45, under which section of law FIR log is log? Yate right option hobo C 154 CRPC. Receiver to stolen property from gang of dacoits is penalized under right option to hobo 46 or right option hobo D 412 IPC. বহুত ইম্পর্টেন্ট কোশ্চেন হয় এইবিলাক অসম পুলিচৰ এএসআইৰ কাৰণে ডিপাৰ্টমেণ্টেলি এক্সামৰ যিবিলাক এএসআই ল'ব তাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় হুইচ অফ দ্য ফ্লোয়িং ইজ এ নন কগনিজেবল অফেন্স ইয়াতে এইটো ৱেষ্ট বেংগলৰ কৈছে গতিকে 47ৰ ৰাইট অপশ্যন হ'ব এ ফৰ হাউ মেনি ইয়াৰ্ছ ইণ্ডেক্স অফ ক্ৰাইম ৰেজিষ্টাৰ শুড বি প্ৰেছক্ৰাইবড এজ CI's অফিচ এজ পাৰ PRB. So 48 right option hobo D permanently. 49. If a police officer extorts confusion from an accused by voluntarily using grievous hurt, he will be punished under which section of IPC? Yate right option hobo C 331. 50 number question to asil when a life convict attempts to murder the punishment is yate punishment to ki hobo C death. 51 question to asil which section of CRPC enumerates the general procedure of arrest yate 51 right option hobo B 46. 52 which of the following is the penal section in IPC for culpable homicide not amounting to murder? 52 right option hobo C 304. 53 carrying arms in procession can be prohibited in a local area by yate right option hobo C district magistrate. Sorry. FIR is locked in CW which of the following case? Yate 54 right option hobo B. আপোনালোকে নোটস কৰি লৈ ল'ব when general diary PRB rule number 377 of a police station opens on each day yate right option hobo C 8 AM. 56 under which section of law a police officer can issue notice of appearance to the accused in CWA cognizable case instead of arresting him? 56 right option hobo C. Next 57
as per provision of section 100 CRPC, if any person without reasonable cause refuses or neglects to attend and witness search shall be deemed to have committed an offense under which section of IPC 57 or right option hobo B. 58, if interest money is recovered, to whom the same to be sent as per PRB, ইয়াতে right option hobo A. 59, who of the following officer can file inquiry report of MA case as per PRB rule number 254, ইয়াতে right option hobo A, OC. 60 number question 2, when a man committed a non-cognizable offense in presence of a constable but refused to disclose his identity to the constable, he may be arrested under which section of CRPC? এতে right option hobo B, 42. 61 number question to asil, if 100% died due to the same train accident and a single first information is submitted, then how many UD case have to be registered? ইয়াতে option 100, 100জনে কেস কৰিব লাগিব। 62, as per PRB rule number 378, who of the following is not considered as abscond offender? ইয়াতে 62 right option hobo A. 63, order number 144 CRPC does not remain in force, ইয়াতে right option C. 64 or which section of CRPC gives power to a police officer to search a person whom he arrests? ইয়াতে 64 or right option D. 65, who of the following cannot order for disposal of assembly and cannot use civil force? ইয়াতে 60 right option hobo D, Minister of State. 66 number question to hobo answer hobo when command certificate অথবা CC is not necessary as per PRB rule number 163, ইয়াতে right option hobo D, when a ASI search of the outpost goes out the night round. 67, an arrest person cannot be detained more than how much time without his production before court? ইয়াতে right option hobo C, 24 hours. 68, what is the penal IPC section for disquity with murder? ইয়াতে 68 or right option D, sorry 68 or right option D. 69, which section of Arms Act 1959 provide the scope of punishment of manufacturing illegal? ইয়াতে right option to hobo B, 27. 70, according to rule 377 of PRB, which section of Police Act 1861 mentions regarding maintaining general diary in a police station? ইয়াতে right option hobo A, 44. so বাকি 70 হৈ গল। 71 report writing or বিষয়ে আহিব, which force has been interested with the responsibility of security of the Air Force of India? ইয়াতে right option to কি হব 71 or B option to CISF. 72, Narayani Battalion of West Bengal is located? ইয়াতে right option হব D, Coachbihar. Headquarter of CIF is situated at? ইয়াতে 73 right option হব Garia, P option right. 74, Directorate of Economic Offense is under? ইয়াতে right option হব D, Home and Hill Affairs Department.
75 এইটো বহুত ইম্পৰ্টেণ্ট মোছাদ ইজ ইণ্টেলিজেন্ট এজেঞ্চি হুইচ কাণ্ট্ৰি এইটো ইজৰাইল মোছাদ এজেঞ্চি আছে ইজৰাইলত হুইচ অফ দ্য ফ্লোয়িং ইজ দ্য হাইয়েষ্ট ৰেংক অফ ৱেষ্ট বেংগল পুলিচ ইয়াতে আমাৰ সি অপশ্যনটো ৰাইট ডিজি এণ্ড IGP আমাৰ যেনেকৈ পুলিচৰ DGP আসাম পুলিচৰ দ্য নেশ্যনেল পুলিচ একাডেমি এট হায়দৰাবাদ সেমড আফটাৰ হুইচ ইমিনেণ্ট পাৰ্চনেলিটি ইয়াতে ৰাইট অপশ্যনটো কি হ'ব ইয়াতে লাল বাহাদুৰ শাস্ত্ৰী না চৰ্দাৰ বল্লভভাই পেটেল ইয়াতে ৰাইট অপশ্যন ডি 77 ডি 78 in which year of constitution of India into force মানে কেতিয়া মানে ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল 78 ৰ ৰাইট অপশ্যন হ'ব ডি নম্বৰ 26 জানুৱাৰী 1950 79 the prevent menace of the during NDPS Act provide death penalty under which section ইয়াত ৰাইট অপশ্যন হ'ব বি হ'ব ৰাইট অপশ্যন লাষ্ট কোৱেশ্চনটো আছিল স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ গিভছ টু দ্য কাক দিয়া হয় স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ 80 নম্বৰ কোৱেশ্চনটো এইটো তোমালোকে জানাই PM অফ ইণ্ডিয়া সো চি অপশ্যনটো ৰাইট আনসাৰ লাষ্ট আহিছে তোমালোকৰ ৰাইট এ ৰিপৰ্ট আফটাৰ কণ্ডাক্টিং এ ইনকুৱাৰী অভাৰ দ্য ইনচিডেণ্ট অফ হট altercation and scarfing taking place between the members of two rival football clubs in your town area এনেকুৱা 10 নম্বৰৰ কোশ্চিন এটা আহিব সো ইয়াত দুটা কোশ্চিন আহিছে এইটো 10 নম্বৰ আছিল এইটো 10 নম্বৰ কোশ্চিন আৰু এই তলৰ এটা কোশ্চিন আছে এইটো 10 নম্বৰ কোশ্চিন সো আমাৰ সাধাৰণতে 10 নম্বৰ কোশ্চিন দিয়া নাথাকে আমাৰ সাধাৰণতে MCQ কোশ্চিন দিয়া থাকিব সো আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো ভিডিঅটো তোমালোক উপকৃত হ'বা যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু যদি কৰবাত ভুল হৈছে কমেন্ট কৰি জনাবা ধন্যবাদ জয় অসম